ৰাষ্ট্ৰীয় দলত ম্যাদ উকলিল স্বাৰ্থ সিদ্ধিৰ সেয়ে দীৰ্ঘ বছৰে কংগ্ৰেছত থাকি লালিত পালিত হোৱা প্ৰাক্তন মন্ত্ৰী তথা সামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ মন এইবাৰ আঞ্চলিক দল অসম গণ পৰিষদত যোগদানৰ ইতিমধ্যে কংগ্ৰেছ দলৰ ইফতাৰ পাৰ্টি আৰু বিধায়িনী দলৰ বৈঠক বৰ্জনেৰে দল ত্যাগৰ এক প্ৰকাৰ ইংগিত দিয়ে এসময়ৰ প্ৰবল প্ৰতাপী কংগ্ৰেছী নেতাগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি ৰকিবুল হুছেইনে অসম গণ পৰিষদত কেতিয়া যোগদান কৰিব সেয়া এই মুহূৰ্তত বিধায়কগৰাকীয়ে নিজ মুখেৰে স্পষ্টকৈ নকলেও দিছপুৰত চলিছে বুবু বাবা ৰকিবুল হুছেইনৰ ঘনিষ্ঠ যুৱ নেতা পাৰ্থপ্ৰতিম বৰাই ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰে অসম গণ পৰিষদত অলপতে কংগ্ৰেছ ত্যাগ কৰে ৰকিবুলৰ ঘনিষ্ঠ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিত বৰাই চৰ্চা মতে এই যুৱ নেতাগৰাকীয়ে যোগদান কৰিব অসম গণ পৰিষদত হস্তি আৰোহণৰ পূৰ্বে ঘনিষ্ঠ অসম গণ পৰিষদত সংস্থাপন কৰিছে নেকি ৰকিবুল হুছেইনে এই নীতিৰে কংগ্ৰেছ এৰি অসম গণ পৰিষদৰ যাত্ৰা পথ সুগম কৰা বুলিও দিছপুৰত চলিছে ব্যাপক চৰ্চা শেহতীয়াকৈ কংগ্ৰেছৰ বিধ্বস্তপ্ৰায় অৱস্থাত ভীতিগ্ৰস্ত হৈ ভৱিষ্যত ৰাজনৈতিক জীৱন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে আঞ্চলিক শিবিৰলৈ মন হয়তো ৰকিবুল হুছেইনৰ ইপিনে তেওঁৰে আন এগৰাকী অনুৰাগী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদেও অসম গণ পৰিষদত যোগদানৰ সম্ভাৱনাৰ বিষয়ে অসম গণ পৰিষদৰ এক সূত্ৰই প্ৰাগ নিউজক জনায় সেয়ে হলে বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদৰ বিধায়কৰ শক্তি বৃদ্ধি পোৱাৰ বিপৰীতে আৰু নিখকটীয়া হ'ব কংগ্ৰেছ অৱশ্যে ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব সময়লৈ জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ